নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 এপ্ৰিল। লাখ লাখ মহিলাৰ একাউণ্টত 11 বজাৰ লগে লগে সোমাই দিলে 10,000 টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব চৰকাৰে। তাক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই নতুনকৈ প্ৰদান কৰিব ৰেচন কাৰ্ড। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। লগতে আজি হৈছে 1 এপ্ৰিল। আজিৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। লগতে LPG গেছৰ কেইবাটাও মূল্য সলনি হ'লে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে সভাপতি বিতৰণ কৰা হ'ব লাখপতিবাদী আঁচনি চেক। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। আজি বিহালীৰ পৰা চৰকাৰে প্ৰদান কৰিছে 10,000 টকা। 23,000 মহিলা গোটৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ 10,000 টকা সোমাই দিলে আপোনাৰ একাউণ্টত। বিহালী সমষ্টিত 23 লাখ মহিলাক বিতৰণ কৰা হ'ল চেক। আৰু প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰা হ'ব মহিলাসকলক। আৰু 10,000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ প্ৰদান কৰিলে। দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 25,000 টকা। তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 50,000 টকা। আৰু সম্পূৰ্ণৰূপে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিটো সমষ্টিত সভাপতি বিতৰণ কৰা হ'ব লাখপতিবাদী আঁচনি চেক। আৰু কেতিয়া আৰু কিমান তাৰিখত চৰকাৰে আকৌ নতুনকৈ আন এটা সমষ্টিত টকা প্ৰদান কৰিব নিশ্চয় সম্পৰ্কে জনাই দিম। গোটেইকেইটা সমষ্টিত কিন্তু চৰকাৰে টকাটো বিতৰণ কৰা নাই, অকল বিহালীত চৰকাৰে প্ৰদান কৰিছে 10,000 টকা। আপোনাৰ সমষ্টিত কিমান তাৰিখত চৰকাৰে টকাটো বিতৰণ কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। অৱশেষত আহি গ'ল আত্মসহায়ক মহিলাৰ বাবে এটা বিশেষ দিন। লিষ্টত আপোনাৰ যদি নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলাৰ লিষ্ট অনুযায়ী চৰকাৰে প্ৰচেছিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 11:30 বজাৰ লগে লগে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। আপোনাৰ মোবাইল ফোনত যদি মেছেজ হোৱা নাই বা আপোনাৰ ফোন অহা নাই তেনে ক্ষেত্ৰত বেংকত গৈ চেক কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত মোবাইল নম্বৰটো লিংক হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি মেছেজটো লাভ কৰিছে। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। যদি আপুনি গছপুলি ৰোপণ কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্ট আপুনি চেক কৰক। টকা নাপালে দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। প্ৰথম কিস্তিৰ ধন 10,000 টকা পাব 27 লাখ মহিলাই। প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধনৰাশি। আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট বক্সত জনাব। যদি টকাটো পাইছে কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে সেও আপুনি কমেণ্ট বক্সত জনাই দিব। কোনে কোনে লাভ কৰিছে এই ধনৰাশি। প্ৰকাশ পোৱা তালিকাখন পুনৰ চাই লওক আপুনি। তালিকাত আপোনাৰ নামটো আছে নে নাই। যদি তালিকাত নাম থকা সত্ত্বেও আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত জনাই দিয়ক কমেণ্ট বক্সত। আজি বিহালী সমষ্টিৰ পৰা আৰম্ভ হৈ গৈছে লাখপতিবাদী আঁচনিৰ ধন বিতৰণ। আৰু বিহালীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ধন প্ৰদান কৰিছে। অৱশেষত আহি গ'ল আত্মসহায়ক লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড। আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি? ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা। ইতিমধ্যে হাস্পতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ 25 টকা কম দামত পাব দাইল, 25 টকা কম দামত পাব চেনি, 10 টকা কমত পাব আপুনি নিমখ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলা আৰু পুৰুষৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰি আহিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুনৰ হেৰা পালে ৰন্ধন গেছৰ মূল্য। আপোনাৰ জিলা বা অঞ্চলত ৰন্ধন গেছৰ কিমান টকাকৈ মূল্য এতিয়াই চাই লওক। তালিকাত আপোনাৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ বিক্ৰী কৰি আছে। প্ৰতিটো চিলিণ্ডাৰত হেৰা পালে 41 টকাকৈ। বাণিজ্যিক চিলিণ্ডাৰত হেৰা পালে মূল্য। প্ৰকাশ পালে নতুন মূল্যৰ তালিকা। চাই লওক কোন জিলাত কিমান টকা মূল্য হৈ পৰিছে। বজালীত 2,085 টকাকৈ মূল্য। কেৱল এয়াই নহয়, এয়া কিন্তু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
আৰু যদি আপুনি ৰন্ধন গেছৰ কথা কয় তেনে ক্ষেত্ৰত 45 পৰা 41 টকাকৈ হ্ৰাস পাইছে। বাক্সাত 1970 টকাকৈ পাঞ্জুক চিলিণ্ডাৰৰ মূল্য, বৰপেটাত 2085 টকা, বিশ্বনাথত 1992 টকা। চ' বন্ধু-বান্ধৱীসকল আপোনাৰ জিলাত কিমান টকাকৈ আপুনি পাঞ্জুক চিলিণ্ডাৰ ক্ৰয় কৰে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম আপুনি কোনটো জিলা। যদি আপোনাৰ জিলাৰ নামটো তালিকাত নাই তেনে ক্ষেত্ৰত কমেণ্ট বক্সত জনাই দিব, আপোনালোকক ৰিপ্লাইত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দলৰ পৰা পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই। হয় বন্ধু-বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। নিৰ্দলীয়ভাৱে হ'ব প্ৰতিদ্বন্দ্বিতা, গাঁৱৰ ভাল ভাল মানুহে খেলিব পাৰিব নিৰ্বাচন, ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ইয়াৰ ফলত পঞ্চায়তত দুৰ্নীতিমুক্ত হ'ব। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত ইয়াৰ ফলত পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব। যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে। আহি গ'ল কেইবাটাও বিশেষ নতুন নিয়ম। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কাইলৈ বা পৰহিলৈকে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ সদস্যক দিয়া নহয় কোনো দলৰ টিকট। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। একাদশ শ্ৰেণীৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। একাদশ শ্ৰেণীৰ বাকী থকা পৰীক্ষা অনুষ্ঠিত নকৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। শিক্ষা বিভাগৰ সৈতে আলোচনাৰ বাবে বাকী থকা পৰীক্ষাকেইটা নপতাৰ চিন্তা চৰ্চা কৰিছে। কেৱল এয়াই নহয়, দ্বাদশ শ্ৰেণীৰ প্ৰস্তুতি আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এপ্ৰিল বা মে'ৰ শেষত পৰীক্ষা পাতিলে শিক্ষাৰ্থীসকল টেনচনত থাকিব। ইয়াৰ ফলতে দ্বাদশ শ্ৰেণীৰ বাবে নিজকে প্ৰস্তুত কৰিব নোৱাৰিব। একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিহেতু পৰীক্ষাত পাছ ফেল নাই, তাৰ বাবে সেৱাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বছৰৰ বাকীকেইটা পৰীক্ষা নাপাতিলেও হ'ব বুলি মন্তব্য কৰিছে। অহা বছৰ একাদশ শ্ৰেণীৰ পৰীক্ষাটো কিদৰে কঠোৰভাৱে পাতিব পাৰি তাৰ বাবে ব্যৱস্থা কৰিম বুলি মন্তব্য কৰিছে চৰকাৰে। যিসকলে প্ৰশ্নকাকত ফাদিল কৰিলে সেইসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু এই চক্ৰক দিয়া হ'ব কঠোৰ শাস্তি। দুই এজন দুৰ্বৃত্তৰ বাবে ছাত্ৰ সমাজে শাস্তি পাব নোৱাৰে। কেৱল ইয়াই নহয়, বোৰ্ড আৰু শিক্ষা বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি ছাত্ৰ সমাজক চিন্তামুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। একাদশ শ্ৰেণীৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছমৰীয়াক মাছ নধৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰিছে 1 এপ্ৰিলৰ পৰাই। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, গণজলেৰে মাছমৰীয়াক মাছ নধৰিবলৈ আহ্বান জনাইছে। মাছে কণী পৰাৰ সময়ত গণজলেৰে মাছ নধৰিব। কেৱল এয়াই নহয়, পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত মাছৰ উৎপাদন হ্ৰাস পাইছে আৰু এইকেইদিন মাছ নধৰিলে অসম মাছ উৎপাদনত চহকী হ'ব বুলি বিশ্বাস। ৰাজ্যৰ মাছমৰীয়া আৰু কৃষকসকলে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছমৰীয়াক মাছ নধৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পন্থা হাতত লৈছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা দেশত হ'ব কেইবাটাও নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা কি কি নতুন নিয়ম সলনি হ'লে কেৱল এয়াই নহয়, UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ পৰিৱৰ্তন হৈ পৰিছে। বেংক ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ'ব UPI ID। এতিয়াই চেক কৰক আপোনাৰ UPI ID আঁতৰাই দিয়া হৈছে নে নাই। দীৰ্ঘদিন ধৰি সক্ৰিয় নথকা মোবাইল নম্বৰৰ সৈতে লিংক থকা একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব UPI ID। 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিয়ে কৰৰ পৰা লাভ কৰিব ৰেহাই। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ সম্ভাৱনা। অৱশেষত ৰন্ধন গেছৰ মূল্য 41 পৰা 45 টকাকৈ হ্ৰাস পাইছে। ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা চিলিণ্ডাৰতে কমিলে মূল্য। কেৱল ইয়াই নহয়, বেংক একাউণ্টত প্ৰতিগৰাকী গ্ৰাহকে ৰাখিব লাগিব ন্যূনতম বেলেঞ্চ। ন্যূনতম বেলেঞ্চ নাথাকিলে গ্ৰাহকে ভৰিব লাগিব জৰিমনা। ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে সলনি হ'ব কেইবাটাও নতুন নিয়ম। আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। ক্ৰেডিট কাৰ্ডত উপলব্ধ হোৱা অফাৰ 5 গুণলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। আপোনাৰ ক্ৰেডিট কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী কৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধি কৰা হ'ল জিঅ' টেকিঙৰ সময়সীমা 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে সময়সীমা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াৰ বাবে ভাল খবৰ দিছে জিঅ' টেকিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই জীৱিকা সখীয়ে ঘৰ ঘৰকৈ কৰি দিব আপোনাৰ চৰকাৰী ঘৰৰ জিঅ' টেকিং যদি জীৱিকা সখীয়ে জিঅ' টেকিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ আপুনি জিঅ' টেকিং কৰিব পাৰিব কিদৰে কৰিব আপুনি জিঅ' টেকিং নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'